যোৱাকালি আচলতে এটা খানা খাইছিলোঁ লগৰ কেইজনমানৰ লগত ঘৰত ফাৰ্মখন আছিলে ফাৰ্মখনো ভাঙিছিলোঁ আৰু নতুন এখন ফাৰ্ম বনাইছিলোঁ মই তাৰ এটা ভিডিঅ' কিন্তু আপলোড কৰিছোঁ যোৱাকালি আৰু সেই ভিডিঅ'টো যিটো আমি গাহৰি মাংস খানা খাইছিলোঁ সেই গাহৰি মাংস খানাত লগৰ এজনৰ মাংস খাই দাঁত ভাগি গ'ল আৰু সেই দাঁত ভাগি যোৱা ভিডিঅ'টো মই বনাইছিলোঁ বনাই পেলাই সেই ভিডিঅ'টো মই আপলোড কৰিছিলোঁ মোৰ চেনেলটোত ৰ'বা দেই এই যে মই দাঁত ভঙা ভিডিঅ'টো বনালোঁ বনাই পেলাই ভিডিঅ'টো মই আপলোড কৰিলোঁ সেই লগৰজনে কিবা বেয়াই পালে নে কিয়ে নে মোক আজি ফোন এটাও কৰা নাই ৰ'বচোন মই তেওঁক এতিয়া এটা ফোন কৰোঁ সেই আচলতে গাহৰি মাংস খাই দাঁত ভাগি যে গ'ল যিজনৰ সেইজনক আচলতে সেই ভিডিঅ'টোত দেখাইছিলোঁ দেখুৱাৰ পিছত তেওঁ ভালেই পাইছেনে বেয়াই পাইছেনে ৰ'বচোন মই তেওঁক এতিয়া এটা ফোন কৰোঁ তেওঁ ঘৰত আছেনে বা কি বা কৰি আছে এতিয়া ব্যস্তই আছেনে হেল্ল' ৰাম ক'ত আছে অঁ এই ৰ'ব কথা এটা পাতোঁ কালি খানাটো কিন্তু ভাল লাগিল দেই তো আপুনি ভাল পালেনে বেয়া পালে বোলো যদি বেয়া পালে আৰু মোৰ বহুত বেয়া লাগিবতো মই বোলো ফোন এটা কৰি সুধো ৰ আৰু চাইছেনে নাই ভিডিঅ'টো বোলো চাইছেনে নাই এবাৰ অঁ ভাল হৈছেনে এনেই ভিডিঅ' ভাল লাগিছে ন মানে কি জানে এতিয়া কথা হ'ল আমাৰ যিটো খানা আমাৰ যিটো আচলতে যিখিনি কৰিলোঁ আৰু এনজয় কৰিলোঁ দিয়কচোন সেইকণ আমি অকণমান এটা ভিডিঅ' ৰূপে বনালোঁ আৰু আবদ্ধ কৰিলোঁ সেইটো বস্তু কেতিয়াবা আমি চাব পাৰিম হয়নে এতিয়া দাঁত খুলকি যোৱাটো ডাঙৰ কথা নাই কাইলৈ মোৰো দাঁত খুলকি যাব কালিলৈ বোলো মোৰো দাঁত খুলকি যাব পাৰে আৰে দাঁত সৰাটো চিৰন্তন সত্য মানুহ মৰাটো চিৰন্তন সত্য হা গতিকে মানুহ মৰিবই মানুহৰ দাঁত সৰিবই মই বোলো এতিয়া যদি বেয়া পালে আৰু ৰামে এতিয়া কথাটো বেয়া লাগিবতো সেইকাৰণে বোলো মই ফোন এটা কৰি সুধো ৰ বন্তীয়ে গালি চালি পাৰিছে নেকি আকৌ হয় নেকি মানে এইবাৰ আকৌ খানা এটা খাম আকৌ দেই মই কৈছোঁ নহয় আপোনাক বাকীখিনি এনেকৈ এৰেঞ্জ মেৰেঞ্জ কৰিম বুবু এতিয়া ঘৰটো হৈ গ'লে ন খাম দিয়ক এদিন বাকী আজিও বোলে মাছ ধৰিলে বোলে ক'ৰবাত পুখুৰী সিঁচিলে আজি বোলে ক'ৰবাত মাছ ধৰিছে বোলে বুবুৱে সেয়া কিবা শিঙি মাছ পাইছে কিবা পাইছে ক'ত হয় নেকি মই এতিয়া ঘৰতে আছোঁ ঘৰতে আছোঁ বোলো ফোন এটা কৰোঁ কৰি পেলাই মই আপোনাৰ খা খবৰ লওঁ এতিয়া আজি বোলো ফোনো কৰা নাই মানুহটোও দেখা নাই বোলো বেয়াই পালে নে কিয়েই নে কোনোবা ঢুকালে ভাগৰ লাগেতো ঠিক আছে তেতিয়াহ'লে দিয়ক আপুনি আজি এতিয়া আৰাম কৰক ঘৰতে ভাত পানী খাওক ধুনীয়াকৈ থাকক ন ময়ো এই ঘৰত এতিয়া কিবা বুলি কয় এই আটা মাৰিছোঁ এতিয়া আটা আৰু হেৰি এইটো কি পৰঠা জানেনে নাই আলু পৰঠা বনাম এতিয়া আমি হোটেল ৰেষ্টুৰেণ্ট বিচাৰি নুফুৰোঁ আমি যি খাওঁ ঘৰতে বনাওঁ দেই আটাকেইটা দোকানৰ পৰা কিনি আনিছোঁ আলু কিনি আনিছোঁ গতিকে আলু সিজাইছোঁ এতিয়া আটা মাৰিম আলু পৰঠা বনাম ঘৰতে খাম গুৱাহাটীলৈতো মই কালিলৈ গৈ আছোঁ বাৰু কাইলৈ মই গুৱাহাটীলৈ যাম কিন্তু নেক্সট মই যিদিনাই মই ইয়াত আহিম ঘৰত সেইদিনাই আমি নহ'লেও পিছদিনা মুঠতে সেই দুদিনৰ ভিতৰতে আমি খাম দেই সেইদিনা আমি এটা ধামাকা ভিডিঅ' বনাম কিন্তু একদম ধামাকা এটা ভিডিঅ' বনাম পূৰা ঠিক আছে দিয়ক ৰাম ধন্যবাদ এয়া আছিলে আচলতে কোনোবাই মনত দুখ পোৱাৰ কাম মই সাধাৰণতে নকৰোঁ সেইকাৰণে কিজানিবা তেওঁ মনত দুখ পাব পাৰে বেয়া পাব পাৰে কোনোবাই আকৌ সঁচা কথা সন্মুখত আনিবলৈ বেয়া পায় সন্মুখত নেদেখুৱায় মোৰ কিন্তু সেই বন্ধুজন তেনেকুৱা নহয় গতিকে মই একদম লাইভ আপোনালোকক দেখালোঁ লাইভ শুনালোঁ এতিয়া কথা হ'ল মই যিটো ভিডিঅ' আপলোড কৰিছোঁ দাঁত সৰা ভিডিঅ' আচলতে সেই দাঁত সৰা ভিডিঅ'টো আপলোড কৰোঁতে তেওঁৰ কোনো আপত্তি নাই তেওঁ ভালেই পাইছে ভিডিঅ'টো আপলোড কৰোঁতে ৰ'বচোন দে আৰু এটা ফোন আহিছে তেওঁ আকৌ এবাৰ ফোন কৰিছে মোক আকৌ ফোন কৰিছে হেল্ল' ৰাম কওক
আপুনি ইউটিউবত পৰাগ ফুকন বুলি মাৰি দিব। পৰাগ ফুকন বুলি আপুনি ইউটিউবত মাৰিব আৰু ফেচবুকত আপুনি পৰাগ অসম, অকণমান ব্যতিক্ৰমী নামটো লিখিছোঁ, মানে একদম আছামো লিখা নাই, অসমো লিখা নাই, অসম বুলি লিখিছোঁ, ASOM, অসম। ফেচবুকত সুধিছে, কোনোবাই সুধিছে আপোনাক। ইউটিউবত একদম পৰাগ ফুকন বুলি মাৰি দিলেই ওলাই যাব একদম। ঠিক আছে দিয়ক। আচলতে তেওঁৰ ঘৰত কোনোবা এজন আলহী আছে এতিয়া, আৰু সেই আলহীজনে সুধিছে কোননো চেনেল কিনো কথা, সেইকাৰণে সুধিছিলে, মই কৈ দিলোঁ, শুনিছেই গোটেইখিনি মই লাইভ দেখুৱাই আছোঁ। আৰু সেই লগৰজনকো ক'ব দিলোঁ, পৰাগ ফুকন বুলি আপুনি ইউটিউবত মাৰিলে পাই যাব মোৰ, আৰু ফেচবুকত পৰাগ অসম বুলি আছে। পৰাগ অসমটোত পৰাগ অসম নহয়, পৰাগ অসম, ASOM, অসম। গতিকে সেইটোৱে মোৰ আজিৰ এই ব্লগটো আছিলে। এই ব্লগটো বনালোঁ কিহৰ কাৰণে আপুনি বুজি পাইছেই, গতিকে বৰ বেছি দীঘলীয়া নকৰোঁ। মোৰ যিজন লগৰ, তেওঁকো মই কোৱা নাই যে মই এইটো ভিডিঅ' বনাই আছোঁ, আজিৰ এই ফোন কলটো ভিডিঅ' বনাইছোঁ, এইটো মই আপলোড কৰিম। তেওঁ নিশ্চয় দেখা পাব, দেখা পাই এই কথাখিনিও পায়, এনেকুৱা লাগিব। দিয়ক, ভালে থাকক, কুশলে থাকক। অন্য এটা ভিডিঅ'ত পুনৰ লগ হ'ম আপোনালোকক। জয় অসম।